বাংলাদেশী মুছলমানক ইয়াৰ পৰা হকিয়াই দিছো। যদি ইহঁতে নোৱাৰে, আমাৰ দেশৰ সেনাই যদি নোৱাৰে, খুলি দিয়ক বৰ্ডাৰ। আমি কৰিম কি কৰিব লাগে। 10 মিনিট নালাগে এই বাংলাদেশী মুছলমানৰ হেকৰি আমি ওলাই দিম ইয়াৰ পৰা। মুছলমান বাংলাদেশী তহঁত সাৱধান হৈ যা, সাৱধান হৈ যা। জাগি উঠিছে হিন্দু, জাগি উঠিছে। আমাৰ হিন্দুৰ ওপৰত নিৰ্যাতন কৰা বন্ধ কৰি দে তহঁত। মৌলবাদী সংগঠন বাংলাদেশৰ যিবিলাক আছে ইহঁতে মানুহ নহয়, পশু হয়, পশুতকে অদম হয়। তহঁতে ইয়াতে সাৱধান হৈ যা। আমাৰ হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ কৰি দে তহঁতি। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী আৰক্ষী থানা এলেকাধীন দয়াংমুখত বাংলাদেশত হিন্দু লোকসকলৰ মঠ মন্দিৰ, ঘৰ দুৱাৰ, মূল্যবাদী আক্ৰমণ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী সমদল। দয়াংমুখত হিন্দু সমাজে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা ধাৰাবাহিক নিৰ্যাতন, হত্যা, লুণ্ঠন, ধৰ্ষণ, মঠ মন্দিৰ ধ্বংস আৰু ইছলামিক সন্ত্ৰাসবাদী সন্ত্ৰাসৰ প্ৰতিবাদত প্ৰতিবাদী বিশাল সমদল উলিওৱা হয়। এই সমদলত বিভিন্ন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে। এই কেইদিনমান ধৰি প্ৰায় বাংলাদেশত যি আমাৰ হিন্দু মানুহৰ ওপৰত যি নিৰ্যাতন চলি আছে, তেখেতক ধৰ্ষণ, মাৰি কাটি মন্দিৰ ভাঙচুৰ কৰি আছে, এইটোৰ বিপক্ষে আমি আজি প্ৰতিবাদ সমদল ওলাইছো আমাৰ ভাৰতবৰ্ষত, আমাৰ পশ্চিম কাৰ্বি আংলং জিলাত, যাতে আমাৰ বাংলাদেশত হিন্দু যিমান আছে তেখেতসকলে সুৰক্ষিত হৈ থাকে। আৰু আমি এই বাংলাদেশৰ সন্ত্ৰাসবাদীবিলাকক আমি ইয়াৰ পৰা হুঁচিয়াৰ কৰি দিব বিচাৰিছো, যাতে আমাৰ হিন্দুৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ, আক্ৰমণ, দৰ্শন এই ধৰণৰ কাৰ্য চলাব নালাগে। যদি এই ধৰণৰ কাৰ্য চলা, আমি আগন্তুক দিনত আৰু ইয়াতকে আৰু বেছি ডাঙৰ প্ৰতিবাদ কৰিম। আৰু আমাৰ ভাৰত চৰকাৰক, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অনুৰোধ কৰিছো, তেখেতে যদি কিবা এটা আমাৰ হিন্দুৰ সুৰক্ষিতৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে, যাতে বাংলাদেশত আমাৰ হিন্দু সুৰক্ষিত থাকে। এইটো লৈ আজি আমাৰ ইমান ডাঙৰ সমদল ওলাইছো। আৰু চবে মিলি জুলি আৰু চবে ইয়াত ক'ব লাগে, জাগো হিন্দু জাগো, হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। যি কিয় প্ৰতিবাদ ওলাইছো এইটো আমাৰ পুৰা দেশবাসীয়ে গম পায় আমি কিয় ওলাইছো। কাৰণ আমাৰ যেনেকুৱা আমি ওলাইছো ইয়াৰ পৰা, কাৰণ কিয় ওলাইছো, আমাৰ হিন্দু সুৰক্ষিত নাই আমাৰ বাংলাদেশত। কাৰণ আমাৰ এই হিন্দুৰ ওপৰতে কিবা এটা হ'লেই আমাৰ হিন্দুৰ ওপৰত নিৰ্যাতন চলায়। সিহঁতে এনেকুৱা মহিলাৰ ওপৰত অত্যাচাৰ কৰে, ল'ৰা ছোৱালীৰ ওপৰত অত্যাচাৰ কৰে। সিহঁতে কি বুলি ভাবিছে? আমি ইয়াৰ পৰা হকিয়াই দিছো মৌলবাদী সংগঠনক, মুছলমানক, বাংলাদেশী মুছলমানক ইয়াৰ পৰা হকিয়াই দিছো। যদি সিহঁতে নোৱাৰে, আমাৰ দেশৰ সেনাই যদি নোৱাৰে, খুলি দিয়ক বৰ্ডাৰ। আমি কৰিম কি কৰিব লাগে। 10 মিনিট নালাগে এই বাংলাদেশী মুছলমানৰ হেকৰি আমি ওলাই দিম ইয়াৰ পৰা। চাটনি নহ'ব, চাটনি, চাটনি এক প্লেটত নাহে। মই ইমানেই কৈ দিছো, মুছলমান বাংলাদেশী তহঁত সাৱধান হৈ যা, সাৱধান হৈ যা। জাগি উঠিছে হিন্দু, জাগি উঠিছে। মই জাষ্ট ইমানেই কৈছো, আমাৰ হিন্দুৰ ওপৰত নিৰ্যাতন কৰা বন্ধ কৰি দে তহঁতি। তহঁতক সন্মান কৰি মই নকওঁ, তহঁতে মানুহৰ পোৱালি নহয়। তহঁত যদি মানুহ হয়, আজি তহঁত ইমান সৰু ল'ৰা ছোৱালী, ইমান মহিলাৰ ওপৰত এনেকুৱা তহঁতে অত্যাচাৰ নকৰিলে হয়। তহঁতে মানুহৰ পোৱালি নহয়, তহঁতে জানুৱাৰ হয়। জানুৱাৰো এনেকুৱা নহয়, জানুৱাৰৰো মানৱতা থাকে। তহঁত জানুৱাৰ হয়। মৌলবাদী সংগঠন বাংলাদেশৰ যিবিলাক আছে ইহঁতে মানুহ নহয়, পশু হয়, পশুতকে অদম হয়। মই ইয়াৰ পৰা কৈ দিছো, মোৰ নিচিনা ল'ৰা ইয়াত হাজাৰো আছে, পুৰা ভাৰতবৰ্ষত কৰৰো আছে। এনেকুৱা বৰ্ডাৰ ভাঙি যাম, ভাঙি গৈ তাৰ পৰা তাৰ কলিজা ওলাই দিম বাংলাদেশী মুছলমান সংগঠনৰ। জাষ্ট মই ইমানেই কৈছো, তহঁতে ইয়াতে সাৱধান হৈ যা। আমাৰ হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ কৰি দে তহঁতি। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। কাৰ্বি আংলঙৰ পৰা মনোজ বিষ্টৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।